হেল্ল' বন্ধুসকল, আজি আমি শিকিম যে এণ্ড্ৰইড মোবাইলত কেনেকৈ অসমীয়াত লিখিব পাৰি। তো ইয়াৰ বাবে আমি প্ৰথমতে কি কৰিম, আমি গুগল প্লে ষ্টৰত গৈ আমি লিখিব লাগিব আপোনাৰ ধৰক আছামিজ কিবোৰ্ড লিখাৰ লগে লগে চাওক প্ৰথম অপশ্যনটো আহি গ'ল আছামিজ কিবোৰ্ড। আছামিজ কিবোৰ্ডত মৰাৰ পিছত আপোনাৰ চাওক ইয়াত আহি গৈছে লিপিকাৰ আছামিজ কিবোৰ্ড, তাৰপিছত পাণিনি কিপেড আছামিজ IME। তো ইয়াতে যিহেতু মই আগতে ইনষ্টল কৰা আছে বস্তুটো পাণিনি কিপেড আছামিজ IME। তো তাৰ প্ৰথমতে আমি এইটো কি কৰিলোঁ, ইনষ্টল কৰাৰ পিছত আমি কি কৰিম, এইটো বেক কৰি পূৰা ইনষ্টল হোৱাৰ পিছত আমি যাম ছেটিংছত ছেটিংছত যোৱাৰ পিছত ছেটিংছত গৈ আমি কি কৰিম, আপোনাৰ লেংগুৱেজ যিটো অপশ্যন আছে, যেনেকৈ ইয়াত আছে চাওক লেংগুৱেজ এণ্ড ইনপুটত গৈ আমি ছেমছাং কিবোৰ্ডত ক্লিক কৰিলোঁ। ছেমছাং কিবোৰ্ডত গৈ আমি কি কৰিলোঁ, যিটো ইয়াত এটা অপশ্যন আছে চাওক এড ইনপুট লেংগুৱেজেছ। তো ইয়াত ক্লিক কৰাৰ পিছত আমাৰ যিটো লেংগুৱেজ দৰকাৰ ইয়াত চাওক দিয়া আছে, প্ৰথমতে বাংলা আছে, গুজৰাটী আছে, ইংলিছ UK আছে, তেনেকুৱা লেংগুৱেজ আছে। ইয়াত চাওক আছামিজটো মোৰ আগৰ পৰাই আপোনাৰ চিলেক্ট কৰা আছে। আছামিজটো চিলেক্ট কৰাৰ পিছত আমি কি কৰিম, ইয়াৰ পৰা বেক কৰিম। ইয়াত আৰু এটা অপশ্যন আছে, সেইটো অপশ্যন হ'ল আপুনি ডিফল্ট কিবোৰ্ডত গৈ ছেট আপ ইনপুট মেথডত আপুনি যদি আছামিজ পাণিনি কিবোৰ্ডটো ইনষ্টল কৰা থাকে তেতিয়াহ'লে ইয়াত চাওক দিয়া আছে আছামিজ পাণিনি কিবোৰ্ড। এইটো যদি আপুনি চিলেক্ট কৰা থাকে তেতিয়াহ'লে ওপৰত এইটো দিয়াৰ লগে লগে চাওক ওপৰত আহি গৈছে। তো মই যদি আছামিজ পাণিনি কিপেডটো মই চিলেক্ট কৰাৰ লগে লগে মই যদি আপোনাৰ মেছেজত যাওঁ, মেছেজত চাওক ইয়াৰ আছামিজটো ডাঙৰকৈ আহিছে, কিন্তু অন্য ক্ষেত্ৰত কিন্তু এইটো নাহে। এতিয়া মই কি কৰিলোঁ, আগৰ অপশ্যনত গৈ মই কি কৰিলোঁ, ডিফল্ট কিবোৰ্ডটো মই ছেমছাং কিবোৰ্ডটো কৰি দিলোঁ, কাৰণ এইটো আপোনাৰ বাৰে বাৰে ছেটিংছত গৈ চেঞ্জ কৰিব লাগে। কৰাৰ পিছত মই কি কৰিলোঁ, আকৌ ধৰক মই মেছেজত গ'লোঁ, খালি মেছেজত নহয় যিকোনো কৰিব পাৰি। ইয়াত গৈ চাওক ইয়াত যিটো স্পেচ বাৰ আছে য'ত লিখা চাওক ইংলিছ UK লিখা আছে, এইটোক মই ধৰি এনেকৈ টানি দিয়াৰ লগে লগে ইয়াত চাওক হিন্দী আহি গ'ল। আকৌ টানিলোঁ, ইয়াত কি কৰিলোঁ অসমীয়াটো আহিলে, আকৌ টানিলোঁ, ইয়াত আকৌ ইংলিছ আহিলে। কিন্তু এইটো আপুনি অন্য ধৰণে কৰিব পাৰে। ইয়াত চাওক ছেটিংছৰ এটা চিম্বল দিয়া আছে, ইয়াত SYM লগতে এটা বটন আছে, এইটো ছেটিংছৰ চিম্বল দিয়া আছে। ইয়াত আপুনি কি কৰিব, ইয়াতো আপুনি চিলেক্ট কৰিব পাৰে। ইয়াত চাওক অসমীয়া হিন্দী আছে, মানে যিটো লাগে সেইটো ক্লিক কৰাৰ লগে লগে তাত কি কৰিব, সেইটো লেংগুৱেজ আহি যাব। এতিয়া চাওক মই যিহেতু অসমীয়াত আনিলোঁ, মই লিখিলোঁ অসম। মই ইয়াত অসম লিখিলোঁ। এতিয়া আপুনি এনেকৈ এইটো হিচাপে আপুনি বস্তুটো পঠাব পাৰে। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।